Hello guys, welcome to my YouTube channel. So let's get started. আজি আমি ইংলিশ গ্রামাৰৰ টেন্সৰ ওপৰত ডিসকাস কৰিম। টেন্স কি বস্তু মানে টেন্সৰ কথা আমি জানিম আজি, ওকে? সো আমাৰ বেসিক্যালি তিনটা টেন্স আছে, ওকে? এইটো ভিডিও চাই লওক আৰু টেন্সৰ ওপৰত কোনো ধৰণৰ চিন্তা নাই, পুৰা ইজি ট্ৰিক দি দিম উইথ এমসিকিউ হৈতে আমি ডিসকাস কৰিম। চাব টেন্স তো টেন্সৰ ফাৰ্ষ্টটো হৈছে কি প্ৰেজেন্ট টেন্স। যে প্ৰেজেন্ট টেন্স মই এটা কৈ টেন্সৰ বিষয়ে ডিসকাস কৰি যাম। এইটো ভিডিও মই প্ৰেজেন্ট টেন্সৰ বিষয়ে ডিসকাস কৰিছো, চাই লব। তো প্ৰেজেন্ট টেন্সৰ কেইটা টাইপ আছে? চাৰিটা টাইপ আছে। প্ৰথমটো হৈছে কি প্ৰেজেন্ট ইনডিফিনিটিভটো, সেকেন্ডটো হৈছে কি প্ৰেজেন্ট কন্টিনিউয়াস, ওকে? থাৰ্ডটো হৈছে কি প্ৰেজেন্ট পাৰফেক্ট আৰু ফৰ্থটো হৈছে কি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস, ওকে? ইনডিফিনিট মানে এটা জেনাৰেল সেন্সৰ সেন্টেন্স, কন্টিনিউয়াস মানে কন্টিনিউটি অৰ্থাৎ চলি থকা, পারফেক্ট মানে ফিনিশ হওয়া বুঝাবো আৰু পারফেক্ট কন্টিনিউয়াস মানে যিকোনো কাম এটা পাস্টত স্টার্ট হয় এট প্রেজেন্ট চলি থকা বুঝাবো, ওকে? এটো আমাৰ মানে বেসিক কথা। আহক নেক্সট পেজলৈ হও। তো আমাৰ প্ৰথমটো আছিল কি প্ৰেজেন্ট ইনডিফিনিট টেন্স। আমি আজি এইটো ভিডিও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়ে ডিসকাস কৰিম। আমাৰ মানে ম্যাক্সিমাম পৰীক্ষাত ইনডিফিনিট টেন্সে আহে আৰু এটো সবতকৈ সহজ আৰু মানুহে ইয়াতে ভুল কৰি দিয়ে, ওকে? সো প্রেজেন্ট ইনডিফিনিট টেন্স হবলৈ হলে আমাৰ যিকোনো সেন্টেন্স এটাত কি থাকিব লাগিব? ফার্স্ট কথা সাবজেক্ট থাকিব লাগিব, নেক্সট থাকিব লাগিব ভার্ব, ওকে? তাৰপিছত ভার্বৰ লগত ইএস বা এস যোগ হ'ব। ইএস বা এস সদায় যোগ নহয়, কিন্তু কেতিয়া হ'ব? যেতিয়া when the subject is in third person singular number, যেতিয়া আমাৰ যিটো মেইন সাবজেক্ট থাকিব হেতু থার্ড পারসন সিঙ্গুলার নাম্বার হ'ব, ওকে? যেনেকৈ যেটো সাবজেক্ট নহয়, সাবজেক্টটো কি হ'ব? ইয়াত চাওক হি আছে কাৰণে গোস হৈছে, ইয়াত আই আছে কাৰণে গো হৈছে, মানে ইয়াত ইয়েস লাগা নাই। থার্ড পারসন সিঙ্গুলার নাম্বার হলে কি কি হ'ব? হি, সি, ইট আৰু যিকোনো নাউন বা নাম বিলাক হ'ব পাৰে, ওকে? আৰু বাকি থাকিল অবজেক্ট। চাব ইয়াত মই দুটা এক্সাম্পল দিছো। হি গোজ টু স্কুল, চাওক ইয়াত হি আছে সাবজেক্ট আহিল, তাৰপিছত ভার্ব আছে গো টু হৈছে ভার্ব, তাৰপিছত ভাৰ্বৰ লগত কি লাগিছে? ইএস কিয় লাগিছে? কাৰণ হিটো থার্ড পারসন সিঙ্গুলার নাম্বার, সেই কাৰণে ইএস লাগিছে, ওকে? আৰু টু স্কুলটো হৈছে কি অবজেক্ট, ওকে? সেম সেন্টেন্স ইয়াত চাই লওক, আই আছে, আইটো হৈছে ফার্স্ট পারসন সিঙ্গুলার, সেই কাৰণে আইৰ লগত কি লাগা নাই? ইএস বা এস লাগা নাই। চাই লব, মই বাগে চাৰ্টটো বনাই দিছো, ইয়াত চালে গম পাব। আমি ইয়াত ডু ভাৰ্বক ইউজ কৰিছো। কোনটো? ডু ভাৰ্ব। আমি ডু ভাৰ্বক ইউজ কৰি কিনে আমি ইয়াত এইটো বনাইছো। সব পারসন, ফার্স্ট পারসন, সেকেন্ড পারসন, থার্ড পারসন। যে ফার্স্ট পারসন নাম্বার সদায় কি থাকে? আই ডু। যদি আই থাকে তেতিয়া হলে আই লগত কি হ'ব? ডুৱে হ'ব। বা যিকোনো বেলেগ ভার্ব ললে বা ডু লৈছে, গো ললে বা যিয়ে নলক, বি লক বা যিয়ে লক, কি হ'ব? ডাইৰেক্ট ডুৱে হ'ব। উইৰ লগত কি হ'ব? ডু হ'ব। ইউৰ লগত কি হ'ব? ডু হ'ব। ইউৰ লগতো ডুৱে হ'ব। কিন্তু এই চাওক, এইটো হৈছে থার্ড পারসন, এইটো হৈছে পারসনটো হৈছে থার্ড, এইটো হৈছে সিঙ্গুলার। যেনেকৈ হি, সি, ইট এন্ড নাউন। ইয়াত কি হৈছে? ডাস হৈছে, কাৰণ ইয়াত কি লাগিছে? ইএস লাগিছে। কিয়? কাৰণ এটো থার্ড পারসন সিঙ্গুলার। যে থার্ড পারসন সিঙ্গুলার হলেহে কি হ'ব? ইএস বা এস লাগিব, ওকে? সেইকেইটা কি কি হ'ব? হি হ'ব, সি হ'ব, ইট হ'ব আৰু নাউন হ'ব। নাউন মানে যিকোনো নাম, যিকোনো বস্তুৰ নাম হ'ব পাৰে, ওকে? নাম হলে কি হ'ব? থার্ড পারসন সিঙ্গুলার। আৰু প্লুরাল হলে কি হ'ব? দে হ'ব, ডু হ'ব। এই চাৰ্টখন আপোনালোকে মুখস্থ কৰি ল'ব, বহুতে এই চাৰ্টখন নাজানে কাৰণে ভুল কৰি থাকে, ওকে? নেক্সট চাওক, আমি এতিয়া চাম ইউজ অফ প্ৰেজেন্ট ইনডিফিনিট টেন্স। প্ৰেজেন্ট ইনডিফিনিট টেন্সক আমি কেনে মানে কি ৰুলৰ সহায়ত আমি ইউজ কৰিব পাৰো বা কি নিয়মৰ সহায়ত আমি ইউজ কৰো। তো ফার্স্ট কথা কি জেনারেল সেন্টেন্স। এটা লিখি দিব লাগিছিল কি জেনারেল সেন্টেন্স অফ প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব লাগিছিল। মানে যিকোনো আমাৰ নৰ্মেল কথা এটা, যেনেকৈ আই গো, হি গোজ, এনেকুৱা নৰ্মেল সেন্টেন্স বিলাক কি হ'ব? প্ৰেজেন্ট ইনডিফিনিট টেন্স হ'ব। তাৰে পিছত আহিব কি এটা হেবিচুৱেল একচন। হেবিচুৱেল একচন মানে হৈছে অভ্যাসগত কাৰ্য। মই ইয়াত অসমীয়াত লিখি দিয়া নাই, আপোনালোকে অসমীয়াত লিখি ল'ব পাৰে, মই মুখেৰে কৈ আছো। হেবিচুৱেল একচন মানে হৈছে কি অভ্যাসগত কাৰ্য, মানে যিটো আমি সচৰাচৰ কৰি থাকো বা সদায় কৰি থাকো। যেনেকৈ চাই লওক ইয়াত, এই যেনেকৈ হেবিচুৱেল একচন হ'বলৈ হলে সেন্টেন্সটোত আমাৰ এইকেইটা ৱৰ্ড ব্যৱহাৰ হ'ব। ইয়াতকে কিছুমান বেলেগ বেলেগো হ'ব পাৰে, হ'লেও কমনলি এইকেইটা ব্যৱহাৰ হয়। কি জেনেৰেলি, ইউজুৱেলি, ৰেগুলাৰলি এণ্ড ফ্ৰিকুৱেণ্টলি, ওকে? এইকেইটা ৱৰ্ডে আমাৰ বেছিকৈ ব্যৱহাৰ হয়। নেক্সট আহিল থাৰ্ড নিয়ম, সেইটো হৈছে ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ মানে হৈছে চিৰ সত্য কথা, যিটো চবৰ কাৰণে কি হ'ব? ট্ৰুথ হ'ব। চবৰ কাৰণে মানে গোটেই পৃথিৱীত চবৰ কাৰণে কি হ'ব? ট্ৰুথ। যেনেকৈ সূৰ্য পূব ফালে উদয় হয়, দ্য সান ৰাইজেছ ইন দ্য ইষ্ট, ওকে? যেনেকৈ দ্য সান ছেটছ অন দ্য ৱেষ্ট, মিল্ক ইজ হোৱাইট, এনেকুৱা কথাবিলাক কি হ'ব?
ইউনিভাৰ্চেল ট্ৰুথ হ'ব যেটো সদায় সঁচা হৈ থাকিব ওকে তো হেনেকুৱা সেন্টেন্স বিলাকক কি টেন্সত আহিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত আৰু 4 নম্বৰ ৰুল হৈছে টু ইন্ডিকেট এ ফিউচাৰ একচন আৰু কি আমাৰ ফিউচাৰৰ যিকোনো এটা কথা বুজাবলৈ হলে এনে নৰ্মেল জেনাৰেল সেন্সত যদি ফিউচাৰৰ কথা বুজাব লগা হয় তেতিয়া হলে আমি ইউজ কৰো মানে এটো নিয়মটো লেখাৰ এটাই কাৰণ কিছুমানে ইফ ডি সেন্টেন্স দি দিয়ে নহয় তেতিয়া ভুল হৈ যায় কেনে ৰুলটো দিলো আৰু বহুত কেইটামান নিয়ম আছে যেনেকৈ পাষ্টৰ কিবা এটা ক'বলৈ হলে ৰিয়েল ফ্যাক্ট ক'বলৈ হলে আমি ব্যৱহাৰ কৰিব পাৰো আৰু ৰুল আছে কি যে কোনোবা অথৰৰ কোটেশন দিলে বা কোনোবা মানুহৰ কোটেশন দিলে আমি ইউজ কৰিব পাৰো এইবিলাক নালাগে বাৰু একদম মেইনলি এই তিনি টাইপ প্ৰথম হৈছে জেনাৰেল সেন্টেন্স সেকেন্ড হৈছে হেবিচুৱেল একচন হলে কি থাকিব জেনাৰেলি ইউজুৱেলি ৰেগুলাৰলি ফ্ৰিকুৱেন্টলি এটসেট্ৰা আৰু কিবা বিগি থাকিব পাৰে যেটো আমাৰ সদায় হোৱা বুজাব আৰু থাৰ্ড নম্বৰ হৈছে ইউনিভাৰ্সেল ট্ৰুথ ওকে এইকেইটা একদম মেইন ৰুল আৰু আমি কেইটামান এমসিকিউৰ সৈতে ডিসকাস কৰো আপোনালোকে বুজি পাইছে নে নাই কমেন্ট কৰি জনাব মানে মোৰ ভুল হ'ব পাৰে সব ফাৰ্স্ট কোৱেশ্চন ভুল মানে কি আপোনালোকক বুজতে ভাল নহব পাৰে ফাৰ্স্ট কোৱেশ্চন he always dares to prove that the earth revolves round the sun so ইয়াত always আছে ইয়াত কৈছিলো always কেতিয়া থাকে যেতিয়া হেবিচুৱেল একচন হ'ব হেবিচুৱেল মানে কি হেবিচুৱেল মানে হৈছে চিৰ অভ্যাসগত কাৰ্য যেটো আমি সদায় কৰি থাকিম ওকে সো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি কাৰণ যেটো ভাৰ্ব আছে ট্ৰাই লগত কি লাগিব ইএস লাগিব কাৰণ এটো third person singular number he to okay next question Nilam is learning how to Nilame ki korise ki ase option chaila to type to typing aru c type okay Nilam is learning how ki bo option number a to hojiba how to type okay next question dash you like milk or tea yat ki hojiba ইয়াত ইউ আছে এটো এটা ইন্টাৰগেটিভ সেন্টেন্স যদি ইয়াত হি থাকিলে হয় তেতিয়া হলে কি হল হয় হি থাকিলে ইয়াত আমাৰ ডাস হল ওকে ইয়াত কিন্তু ইউ আছে কাৰণে কি হ'ব ডু হৈ যাব ডু কাৰণ ইউ টু আমাৰ সেকেন্ড পাৰসনৰ আছে গতিকে ইএস নালাগে সো ইয়াত অপচন নম্বৰ ডি টু শুদ্ধ হৈ যাব ওকে নেক্সট কোৱেশ্চন when the new hospital dash in March okay you dash one of the first patient to be admitted option black saila option number a opened or oblique have been b will open oblique will be option number c has opened oblique can have been or option number d opens will be to yar amar kuntu hoy jabo yar hoy jabo option number d the new